প্ৰথমে আপুনি পে নিয়াৰ বাই একাউণ্টৰ এপ্লিকেশ্যনটো আপুনি প্লে ষ্ট'ৰত গৈ মেলি আপুনি ডাউনলোড কৰি ল'ব। তাৰপিছত আপুনি ইয়াত অ'পেন কৰি দিয়ক। অ'পেন কৰিলে আপুনি কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা পাব মই দেখাই আছোঁ ৰ'ব। প্ৰথমে আপুনি এপ্লিকেশ্যন অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত মই দেখাই আছোঁ কি কৰিব লাগিব। তাৰপিছত নিশ্চয় আপুনি এতিয়া দেখি পাইছে, স্কিপ কৰি দিয়ক সেইটো। নেক্সট আপুনি তললৈ স্ক্ৰল ডাউন কৰি আহক। তলত দেখি পাব যে বহুতো ধৰণৰ আপুনি দেখি পাব ইয়াত। প্ৰথমে ক'ব লৈছোঁ যে প্ৰথমে আপুনি ইয়াক দেখি আছে যে কালেকশ্যন অফ পে'মেণ্ট, আপুনি পে'মেণ্ট ল'ব পাৰিব ইয়াত কি কৰিবলৈ আপুনি পে'মেণ্ট ল'ব পাৰিব ইয়াত থ্ৰুৱেদি। প্ৰথমে ইয়াত দেখি পাইছে পে'মেণ্ট আপুনি ল'ব পাৰিব। প্ৰথমে ইয়াত UPI QR কোড মই আপুনি দেখাই আছোঁ ৰ'ব। এইটো চাওক, ইয়াত দেখাই আছে QR কোড। আপুনি ইয়াত আপোনাৰ QR কোডটো আপোনাৰ দেখি পাব ইয়াত মোবাইল POS আপুনি ল'ব পাৰিব। মোবাইল দি আপুনি কেছ পে'মেণ্ট ল'ব পাৰিব। আপুনি মোবাইল দি পে'মেণ্ট ল'ব পাৰিব। নেক্সট হৈ গ'ল আধাৰ পে ল'ব লগা খাতা, কাষ্টমাৰ খাতা আপুনি অ'পেন কৰিব পাৰিব। প্ৰথমে দেখাইছে QR কোডটো আপুনি অ'পেন কৰি চাওঁ। প্ৰথমে ক্লিক কৰি দিলোঁ। QR কোডত দেখি পাইছে এইটো QR কোড হয়, এইটো আপোনাৰ QR কোড হয়। এই QR কোডে আপুনি কি পইচা ল'ব পাৰিব। আপুনি তাৰপৰা আপুনি অনলাইন পে' ল'ব পাৰিব। নেক্সট আধাৰ কাৰ্ড দি আপুনি আধাৰ পে' হৈ যায়, আধাৰ দি আপুনি আধাৰ পে'মেণ্ট ল'ব পাৰিব। আধাৰ দি আপুনি পে'মেণ্ট ল'ব পাৰিব। যদি আপুনি ক্ৰেডিট কাৰ্ড আপোনাৰ আছে, ডেবিট কাৰ্ড দি আপুনি সেই কাৰ্ডটো দি আপুনি পইচা ল'ব পাৰিব, পে'মেণ্ট কৰিব পাৰিব বা আপুনি ল'ব পাৰিব। নেক্সট ইয়াত দিয়া আছে ৰেফাৰ কোড। যদি আপুনি কাৰোবাক ৰেফাৰ কৰে আপুনি নহয় তেনে এই ৰেফাৰ কোডটো আপুনি ল'ব লাগিব। যদি আপুনি 900 টকা পে' কৰিব লাগিব, যদি এই সকলোবোৰ ছাৰ্ভিচ কিনিব যান তেন্তে আপুনি ইয়াত 900 টকা দিব লাগিব। 900 টকাৰ ভিতৰত আপুনি 300 টকা আপুনি তাত কমিশ্যন পাব। হিয়াৰ দিয়া আছে আপুনি যদি আপুনি বেংক এজেণ্ট হ'লে 900 টকা আপুনি পে' কৰিব লাগিব, তাৰপৰা 300 টকা আপুনি কমিশ্যন পাব। ৰেফাৰ আউট মাৰ্চেণ্ট, যদি আপুনি মাৰ্চেণ্ট একাউণ্ট খুলিব যায় তেন্তে আপুনি ইয়াত 899 আপুনি পে' কৰিব লাগিব। তাৰপৰা 101 আপুনি কমিশ্যন পাব আপুনি। নেক্সট ইয়াত দিয়া আছে বেংকিং এণ্ড ছাৰ্ভিচ, বেংকিং এণ্ড ছেভিং একাউণ্ট ইয়াত দিয়া আছে। নেক্সট আপুনি ইয়াত দেখি পাইছে, তাত আপুনি কি কৰিব লাগিব, ইয়াত APSC ছাৰ্ভিচ আপুনি পাব। এইটো APSC ছাৰ্ভিচ আপুনি ইয়াত পাব। বেংকিঙত মাইক্ৰ' ATM আপুনি ইয়াত পাব। নেক্সট মানি ট্ৰান্সফাৰ ইয়াত কৰিব পাৰিব। ক্লেইম ৰিফাণ্ড আপুনি পাব। নেক্সট বাজেট খাতা আপুনি খুলিব পাৰিব। নেক্সট শ্বপিং কাৰ্ট আপুনি ইয়াত পাব। এক্সিট সেইটো আপুনি ল'ব পাৰিব। নেক্সট এপ্লাই ফৰ ক্ৰেডিট কাৰ্ড আপুনি পাৰিব। ইয়াত কাৰেণ্ট একাউণ্ট খুলিব পাৰিব। ইয়াত ছেভিং একাউণ্ট খুলিব পাৰিব। ইয়াত কেছ ডিপ'জিট, ছেভিং একাউণ্ট আপুনি এক্সিছ বেংকৰ পাৰিব আৰু অন্যান্য বেংক আপুনি নোৱাৰিব কৰিবলৈ। APSCতে আপুনি কি কৰিব, আপুনি আধাৰ পে' আপুনি পইচা ল'ব পাৰিব, উইথড্ৰ কৰিব পাৰিব। আপোনাৰ কাষ্টমাৰবিলাক আধাৰ পে'ত আপুনি আমাৰ ফিংগাৰপ্ৰিণ্ট দি মেলি আপুনি ভেৰিফাই কৰি মেলি আপুনি কি কৰিব লাগিব, আপুনি পইচা ল'ব পাৰিব আধাৰ পে' দি। মাইক্ৰ' ATM আপুনি মাইক্ৰ' ATM বনাব পাৰিব আপোনাৰ চেণ্টাৰটো। নেক্সট ইউটিলিটি এণ্ড EMI, ইয়াত দেখাই আছোঁ মই ইউটিলিটি EMI আপুনি কি কৰিব পাৰিব। সেইটো ইউটিলিটি এণ্ড EMIত আপুনি কি কৰিব লাগিব, বিল পে'মেণ্ট কৰিব পাৰিব। আপুনি ইলেক্ট্ৰিকেল বিল আপুনি পে' কৰিব পাৰিব। কাৰেণ্টৰ বিল, লাইনৰ বিল, আপুনি কাৰেণ্টৰ বিল, নেক্সট ৱাটাৰ বিল, নেক্সট আৰু বিভিন্ন ধৰণৰ আপুনি বিল পে'মেণ্ট কৰিব পাৰিব। মোবাইল ৰিচাৰ্জ কৰিব পাৰিব, DTH ৰিচাৰ্জ কৰিব পাৰিব, ক্ৰেডিট কাৰ্ডৰ বিল আপুনি দিব পাৰিব, কেছ কালেকশ্যন আপুনি কৰিব পাৰিব, এণ্টাৰটেইনমেণ্ট আপুনি দিব পাৰিব। নেক্সট পেন কাৰ্ডৰ ইয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। আৰু লগতে LIC আপুনি ইয়াত পে'মেণ্ট কৰিব পাৰিব। আপুনি LIC প্ৰিমিয়াম আপুনি ভৰিব পাৰিব, ইয়াৰ পৰা দিব পাৰিব। নেক্সট ইয়াত দি আছে ইঞ্চুৰেঞ্চ, আপুনি কাৰ ইঞ্চুৰেঞ্চ, বাইক ইঞ্চুৰেঞ্চ, হেল্থ ইঞ্চুৰেঞ্চ আপুনি ইয়াৰ পৰা কৰিব পাৰিব। নেক্সট ইয়াত ট্ৰেইন টিকেট আপুনি বুক কৰিব পাৰিব। আপুনি ৰেল টিকেট, ট্ৰেইন টিকেট আপুনি ইয়াত থ্ৰুদি আপুনি বুক কৰিব পাৰিব। নেক্সট আপুনি লোন, আপুনি যদি লোন লাগে তেন্তে আপুনি লোনৰ আপুনি ইয়াত অপশ্যন দিয়া আছে। যদি আপুনি লোন আপুনি এপ্লাই কৰিব, প্ৰথমে আপুনি পাৰ্চনেল লোন, প্ৰপাৰ্টি লোন, গ'ল্ড লোন, বিজনেছ লোন আপুনি ইয়াৰ পৰা ল'ব পাৰিব। নেক্সট আৰ্ণ মোৰ, ইয়াত আপুনি বহুত ধৰণৰ ইয়াত। নেক্সট অপেন অ'নাৰশ্বিপ বেনিফিট আপুনি ল'ব পাৰিব ইয়াত থ্ৰুদি। নেক্সট আপুনি শ্বপ এণ্ড ওৱাৰেণ্টি বেনিফিট আপুনি ল'ব পাৰিব। ইয়াত দিয়া আছে মাই শ্বপিং কাৰ্ট, আপুনি শ্বপিং কাৰ্ট এখন ল'ব পাৰিব। পেন ইয়াৰ পৰা কিট আপোনাৰ বস্তু বান্ধি ল'ব পাৰিব। তাত যি আপোনাৰ ইম্পৰ্টেণ্ট বস্তু যি লাগে আপোনাৰ APSC ছাৰ্ভিচটো ল'বলৈ বা দিবলৈ, কাষ্টমাৰবিলাক দিবলৈ, তেন্তে আপুনি ইয়াৰ পৰা পেন ইয়াৰ বা কিটৰ পৰা আপুনি ল'ব পাৰিব। সেইটো পেন ইয়াৰ বা কিট, তাৰ পৰা আপুনি বস্তু আপুনি বাই কৰিব পাৰিব।
নেক্সট ইয়াত দিয়া আছে নিউ দোকান আপুনি এখন নিউ দোকান আপুনি ওপেন কৰিব পাৰিব ইয়াৰ থ্ৰুটো উদ্যম আপুনি চেণ্টাৰটো আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যন ইয়াৰ পৰা কৰিব পাৰিব নেক্সট গভৰ্ণমেণ্ট চাৰ্ভিচ আপুনি এইটো খোলা নাই এইটো খোলা নাই কিন্তু ইয়াত দিব এইটো পৰা নাযায় এক্সিছ বেংকৰ কাৰণে আপুনি ইয়াৰ পৰা খুলিব পাৰিব ইমানবোৰ চাৰ্ভিচ আপুনি দিব পাৰিব নিশ্চয় আৰু ইয়াত দিয়া আছে যে ইয়াত ৰিপৰ্ট আপোনাৰ ৰিপৰ্টটো আপুনি ইয়াত চেক কৰিব পাৰিব আপোনাৰ ৰিপৰ্টটো কেনেকৈ চেক কৰিব ইয়াত ক্লিক কৰি মানে ইয়াত দেখি পাইছে ইয়াত আপোনাৰ ডেইলি বেচিছ আপুনি কি ট্ৰানজেকশ্যন কৰিছে সেই সকলোবোৰ ডিটেইল আপুনি ইয়াত পাব মোবাইল ৰিচাৰ্জ বিল পে'মেণ্ট এভৰিথিং ইয়াত দেখিব ইয়াৰ দৰে ইয়াৰ পৰা আপুনি চাব পাৰিব নেক্সট আৰু ইয়াত দেখাই আছে যে ইয়াত ৱালেট এইটো ৱালেট হয় ইয়াত আপুনি পইচা এড কৰিব পাৰিব ইয়াৰ থ্ৰুদি ইয়াত এড মানি কৰি মেলি আপুনি পইচা এড কৰিব পাৰিব এড মানি কৰি আপুনি ইয়াত পইচা এড কৰিব পাৰিব ইয়াত মুভ টু একাউণ্ট আপুনি বেলেঞ্চটো আপুনি এখানে ল'ব পাৰিব আপোনাৰ বেংক একাউণ্টত আপুনি ল'ব পাৰিব নেক্সট অফাৰত গৈ আপুনি অফাৰত চেক কৰিব পাৰিব আৰু যদি হেল্প লাগে তেন্তে আপুনি হেল্প কৰি মেলি আপুনি হেল্প ল'ব পাৰিব আপুনি যদি এপ্লিকেশ্যন চলাবলৈ কিবা অসুবিধা পায় তেন্তে আপুনি হেল্পত গৈ মেলি আপুনি কাষ্টমাৰ ডাইৰেক্ট ছাৰ্ভিচৰ লগত আপুনি কথা পাতি মেলি আপুনি প্ৰব্লেম চল্ভ কৰিব পাৰে নেক্সট আৰু মই দেখাই আছোঁ যে প্ৰথমে আকৌ ইয়াত আহোঁ থ্ৰী ডট ক্লিক কৰি দিলোঁ এতিয়া আপোনালোকে কি কৰিব আপুনি লেফ্ট চাইডে আপুনি লেফ্ট কৰ্নাৰত আপুনি দেখি পাইছে যে থ্ৰী ডট দেখি পাইছে এই থ্ৰী ডটটো আপুনি দেখি পাইছে তাত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপুনি ইয়াত বহুত কিছু আপুনি দেখি পাইছে বহুত ৰকমৰ দেখি পাইছে আপুনি তো মই দেখাই আছোঁ ইয়াত অনলাইন কৰি দেখাই আছোঁ ৰ'ব এইটো আপোনাৰ ডিটেইলটো আপুনি ইয়াত শ্ব' কৰিব গোটেই ডিটেইলটো আপুনি ইয়াত শ্ব' কৰিব নেক্সট আপুনি কি আপোনাৰ শ্বপটো কি কৰিব আপুনি যদি আপডেট কৰিব বিচাৰে তেন্তে আপুনি এইটো আপডেট শ্বপ কৰি আপুনি আপডেট কৰিব পাৰে আপোনাৰ শ্বপটো আপডেটত আপুনি ক্লিক কৰি দিব নেক্সট আপুনি ইয়াত বেছিক প্লেন আছে আপুনি এইটো আপুনি কেলকুলেট কৰিব পাৰিব আপোনাৰ ইনকামটো কেলকুলেট কৰিব পাৰিব আপডেট কৰিব বিচাৰে আপুনি আপডেটত আপুনি ক্লিক কৰি দিয়ে আপডেট শ্বপ নেক্সট আপুনি ইয়াত কেলকুলেট কৰিব পাৰিব গোটেই ডিটেইলটো আপুনি শ্ব' কৰিব আপোনাৰ গোটেই ডিটেইলটো আপুনি শ্ব' কৰিব কিমান টকা কিমান কমিশ্যন পাইছে সেই গোটেইবোৰ আপুনি ইয়াত চাব পাৰিব আমাৰ টোটেলটো চব মিলাই আপুনি কিমান কমিশ্যন আপুনি কিমান টকা লাভ হ'ব এইটো ইয়াত দেখাই আছে 16,209 টকা আপুনি ইয়াত আপোনাৰ লাভ হ'ব বুলি ইয়াত দেখাই আছে যদি আপুনি আপগ্ৰেড কৰিব বিচাৰে তেন্তে ইয়াত আপগ্ৰেড চব বুলি আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি এটা নতুন এটা ইণ্টাৰফেচ ইয়াত আপুনি GST ৰিটাৰ্ণ আপুনি ফৰ্ম আপুনি ইয়াত দিব পাৰিব আপুনি GST ৰিটাৰ্ণ আপুনি ফিল কৰিব পাৰিব নেক্সট আপুনি কমপ্লেইন এনি কোৱাৰি আপুনি ইয়াত কমপ্লেইন কৰিব পাৰিব যদি এপ্লিকেশ্যন চলাবলৈ কিবা অসুবিধা পায় তেন্তে আপুনি কমপ্লেইন কৰিব পাৰিব নেক্সট আপুনি ইয়াত পেনিয়েবল পূৰ্ণ সুৰক্ষা যোজনা আপুনি যোজনাটো ল'ব পাৰিব নেক্সট আপুনি কমিশ্যন ষ্ট্ৰাকচাৰ আপুনি কিমান কমিশ্যন পাব সেইটো আপুনি চেক কৰিব পাৰিব প্ৰথমে আপলোড ডকুমেণ্ট আপুনি KYC কৰা নাই আপুনি KYC কৰিব লাগিব নেক্সট আপুনি ডাউনলোড ৰিপৰ্ট কৰি আপুনি ৰিপৰ্ট চেক কৰিব পাৰিব নেক্সট GST আপোনাৰ GST ইয়াত GST আপুনি পে' কৰিব পাৰিব GST টেক্স নেক্সট আপুনি ইয়াত চাৰ্টিফিকেট আপোনাৰ বেনাৰটো আপুনি ইয়াত চিলেক্ট কৰিব পাৰিব আপুনি ইয়াত কি কৰিব লাগিব আপোনাৰ চাৰ্টিফিকেটটো আপুনি ডাউনলোড কৰিব পাৰিব ইয়াত নেক্সট চাৰ্টিফিকেটটো ক্লিক কৰি আপুনি APSৰ ছাৰ্ভিচৰ আপুনি বিভিন্ন ৰকমৰ আপুনি চাৰ্টিফিকেট আপুনি ইয়াত যোনে প্ৰভাইড কৰে পেনিয়েবল প্ৰভাইড কৰিছে সেইবোৰ চাৰ্টিফিকেট আপুনি ডাউনলোড কৰি মেলি প্ৰিণ্ট কৰি মেলি আপুনি শ্বপত ল'ব পাৰিব যদি কাষ্টমাৰ চাব তেনে গম পাব নাই অথৰাইজ এজেণ্ট হয় সেইকাৰণে ইয়াত আপোনাৰ কাষ্টমাৰ আপোনাৰ আপুনি অথৰাইজ এজেণ্ট এটা হৈ যাব সেই কাষ্টমাৰ বুলি চাব যদি নাই অথৰাইজ এজেণ্ট হয় সেইকাৰণে সি ভালকৈ ছাৰ্ভিচ দিব পাৰিব বুলি বিশ্বাস কৰিব আৰু আপোনাৰ শ্বপত আপোনাৰ দোকানত আহিব মানুহবিলাকে নেক্সট আপুনি পাই ডিভাইচ কৰি আপুনি ডিভাইচ ল'ব পাৰিব বিভিন্ন ধৰণৰ ৰকমৰ যদি আপুনি APSৰ ছাৰ্ভিচ বিভিন্ন ৰকমৰ ডিভাইচ থাকে যেমন মৰফো মাত্ৰা নেক্সট কাৰ্ড ডিভাইচ এভৰিথিং ডিভাইচ আপুনি ল'ব পাৰিব ইয়াৰ থ্ৰু দি আপুনি বাই কৰিব পাৰিব নেক্সট আপুনি ইয়াত বাই আপুনি ডাউনলোড কৰি আপোনাৰ ডাউনলোড বেনাৰটো আপুনি ইয়াত ল'ব পাৰিব নেক্সট বিজনেছ কাৰ্ড আপুনি বনাই ল'ব পাৰিব নেক্সট আপুনি ছেটিঙত গৈ আপুনি যিকোনো ছেটিং কৰিব লাগিব প্ৰথমে মই দেখাই আছোঁ যে আমাৰ চাৰ্টিফিকেটটো মই আপুনি দেখাই আছোঁ ৰ'ব ইয়াৰ চাৰ্টিফিকেটটো আপুনি কেনেকুৱা ধৰণৰ পাব প্ৰথমে চাৰ্টিফিকেটটো মই দেখাই আছোঁ কেনেকুৱা ধৰণৰ আপুনি চাৰ্টিফিকেট পাব এই চাৰ্টিফিকেটটো ক্লিক কৰি দিলোঁ
নেক্সট ইয়াত BC চাৰ্টিফিকেটটো মই ইয়াত ক্লিক কৰি দিলোঁ। ইণ্ডাছ বেংকৰ BC চাৰ্টিফিকেটটো মই ইয়াত ক্লিক কৰি দিওঁ। এইটো এনেকুৱা ধৰণৰ আপুনি BC চাৰ্টিফিকেট এখন পাব। এইটো এনেকুৱা ধৰণৰ BC চাৰ্টিফিকেট এখন পাব আপুনি বিভিন্ন থ্ৰু ইণ্ডাছ বেংকে প্ৰভাইড কৰিছে পেনিয়াৰ থ্ৰু। নেক্সট আপুনি ইয়াত নেক্সট আপোনাৰ বেনাৰটো কেনেকুৱা ধৰণৰ হ'ব মই দেখাই আছোঁ ৰ'ব। 3 ক্লিক কৰি দিলোঁ। নেক্সট কৰিলোঁ বেনাৰত ক্লিক কৰি দিওঁ। ডাঙৰ বেনাৰত ক্লিক কৰি দিওঁ। এইটো ডাঙৰ বেনাৰ দেখি পাইছে। এই ডাঙৰ বেনাৰটো মই ক্লিক কৰি দিওঁ। নেক্সট মই বেনাৰটো কেনেকুৱা ধৰণৰ পাম আপুনি বেনাৰটো কোনটো ভাষাত আপুনি চিলেক্ট কৰিব বিচাৰিলে মই অল বেনাৰ এই বেনাৰৰ জব বেলেগ এটা বেনাৰ মই ক্লিক কৰি চাওঁ। আদাৰ ছাৰ্ভিচৰ বেনাৰ এটা টাৰ্ণ কৰি চাওঁ। নেক্সট দেখি পাইছে সেই বেনাৰবোৰ আপুনি ক্লিক কৰিব পাৰিব। এই বেনাৰবোৰ আপুনি ডাউনলোড কৰি আপুনি চপত লগাব পাৰিব। ডাউনলোড কৰি মেলি আপুনি ডাউনলোড কৰি এই বেনাৰবোৰ লগাব পাৰিব। নেক্সট দেখাই আছোঁ মই ভিডিঅ'ত ক্লিক কৰি দিওঁ। নেক্সট বিগিনাৰ্ছ কাৰ্ডটো আপুনি বিগিনাৰ্ছ কাৰ্ডটো কেনেকুৱা ধৰণৰ আছে মই এইটো দেখাই আছোঁ। বিগিনাৰ্ছ কাৰ্ডটো নৰ্মেল প্ৰফেশ্যনেল নহয়। অলপ স্ক্ৰল অন কৰি দিয়ক। নেক্সট আপুনি ডাঙৰ বেনাৰত ক্লিক কৰি দিব। এই ডাঙৰ বিগিনাৰ্ছ কাৰ্ডটো আপুনি ইয়াত ক্লিক কৰি দিব। নেক্সট আপুনি দেখি পাব বিগিনাৰ্ছ কাৰ্ডটো। এইটো বিগিনাৰ্ছ কাৰ্ডটো এনে চিম্পল বিগিনাৰ্ছ কাৰ্ডটো মানে ইমান প্ৰফেশ্যনেল নহয়। সেয়া মোৰ মতে এইটো কাম নাই। এইটো বিগিনাৰ্ছ কাৰ্ডটো আপুনি দেখি পাইছে প্ৰফেশ্যনেল নহয়, ইমান বেছিক দিয়া আছে সেইকাৰণে এইটো ইমান ইম্পৰ্টেণ্ট নহয় বেনাৰটো। নেক্সট ভিডিঅ'টো কৰি দিব। নেক্সট IFBFৰ এইটো আছে। যদি আপুনি APFৰ ছাৰ্ভিচ চলায় তেন্তে আপুনি এইটো IFBFৰ এক্সামটো আপুনি দিব লাগিব। IFBF এক্সামটো আপুনি দিব লাগিব। IFBFৰটো এইটো কম্পালচৰি হৈ গ'ল, এইটো দিব লাগিব। যদিহে আপুনি APFৰ ছাৰ্ভিচ চলায় সেয়ে ইমানটোৱে পেনিয়াৰ ছাৰ্ভিচ যদি আপোনাৰ ল'ব বিচাৰে আপুনি ল'ব পাৰিব। মাহেকত 16,240 কিমান দিয়া আছিলে, কিন্তু ইয়াত ইমান টকা আপুনি যদি আপুনি ডেইলি বেচিছে আপুনি কাম কৰে নিশ্চয় আপুনি পাব। যদি আপুনি ডেইলি বেচিছে আপুনি কাম কৰে তেন্তে পাব। যদি আপুনি পাৰ্ট টাইম বেচিছে আপুনি কৰিব বিচাৰে তেন্তে আপুনি নাপাব। আপুনি ফুল টাইম কৰিব লাগিব। আপুনি সকলোবোৰ ছাৰ্ভিচ আপুনি সকলোবোৰ ডিভাইচ লৈ আপুনি কাম কৰিব লাগিব। তেতিয়াহে আপুনি যিমান আপুনি ভাবিছে ইমান টকা পাব বুলি। মই ভাবিলোঁ 15-16 হাজাৰ আপুনি পাই যাব যদি আপুনি ভালদৰে আপুনি কাম কৰিব যায়। আপুনি আৰু দিয়া আছে IFBF এক্সাম। যদি আপুনি CSC ল'ব বিচাৰে যদি এইবোৰ চাৰ্টিফিকেটৰ থ্ৰু আপুনি BC কোডটো লৈ মেলি আপুনি BC কোড দিব লাগে। এই থ্ৰু দি আপুনি IFBFৰ বা CSC আপুনি CSC দি ল'ব পাৰিব। আপুনি যদি আপুনি পেনিয়াৰৰ যদি একাউণ্ট আছে আৰু যদি আপুনি চাৰ্টিফিকেটটো পাইছে তাত আপুনি BC কোড এটা থাকে। এই BC কোডটো আপুনি মাৰি মেলি আপুনি CSC আপুনি ল'ব পাৰিব। আজিকালি আমি গম পাওঁ যে আপুনি CSC ল'বলৈ আমি বহুতো জটিল প্ৰক্ৰিয়া হৈ গ'ল, বহুতো টাফ হৈ গ'ল, হ'ব নোৱাৰে। আপোনাৰ দুটা চাৰ্টিফিকেট মেণ্ডেটৰী হৈ গ'ল। এটা হৈ গ'ল টেক্স চাৰ্টিফিকেট আৰু আনটো হৈ গ'ল IFBFৰ চাৰ্টিফিকেট। যদি আপোনাৰ IFBF চাৰ্টিফিকেটটো নাই, আপোনাৰ টেক্স চাৰ্টিফিকেট আছে তেন্তে আপুনি চিন্তা কৰিব নালাগিব। আপুনি পেনিয়াৰৰ যিবোৰ চাৰ্টিফিকেট পায় তাত BC কোড থাকে, সেই BC কোড দি আপুনি চাৰ্টিফিকেটটো আপুনি CSC আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। নিশ্চয় মই CSC ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আৰু মই হৈ গৈছে। সেয়ে মই আপোনালোকক কৈছোঁ যে আপুনি ল'ব বিচাৰে তেন্তে আপুনি কৰিব পাৰিব, তেন্তে আপুনি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিব লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ভেৰি মাছ।